হেল্ল' ষ্টুডেণ্টছ, চ' আজি আমি এটা কনভাৰ্জনৰ ট্ৰিক এটা পঢ়িম π/2 কাৰণে। আমি জানো এইকেইটা মনত ৰখা ইমান এটা ইজি নহয় যে cos π/2 - x হ'লে sin x হয়, আৰু এইবোৰ বাকীকেইটাও ছেম 6টা ট্ৰিগনমেট্ৰিক ফাংচন আছে আমাৰ। সেইকেইটা কনভাৰ্জন কি হয় আমি এটা ট্ৰিক্সত বুজিম। ফাৰ্ষ্টতে আমি লিখিম এটা ছাইডত sin cos, ফাৰ্ষ্ট লাইনত লিখিম, তাৰপিছত আমি লিখিম cosec, তাৰপিছত লিখিম sec cos। এনেকৈ মনত ৰাখিবা, sin cos লিখাৰ পিছত cosৰ উল্টা sec হয়, সাইনৰ উল্টা cosec হয়, তাৰপিছত tan আৰু cot লিখি দিম। তো sin π/2 - x cos আহিব, cos π/2 - x sin x আহিব, cosec π/2 - x sec x আহিব, sec π/2 - x, ঠিক আছে, cosec x আহিব, tan π/2 - x cot x আহিব, cot π/2 - x মানে this is for π/2 প্লাছ মাইনাছ এক্সৰ কাৰণে। চ' সাইন চেঞ্জ হ'ব পাৰে, মাইনাছ আহিব পাৰে, প্লাছ আহিব পাৰে, সেইটো তুমি ASTC লগাই পেলাই কৰিবা। কিন্তু এইখিনি যোনটো কনভাৰ্জন হয়, ট্ৰিগনমেট্ৰিক ফাংচনটো কেনেকৈ কনভাৰ্ট হয় মই সেইখিনিহে বুজাইছোঁ। ঠিক আছে, থেংক ইউ।